হেল্ল' ফ্ৰেণ্ডছ। চ' এটা বস্তু দেখাওঁ আজি আপোনালোকক যে কনফিডেঞ্চিয়েল এক্সাম দিলে কি হয় আৰু নন কনফিডেঞ্চিয়েল এক্সাম দিলে কি হয়। চ' চাওক হা, মই EMRS ৰ এক্সাম দিছিলোঁ। EMRS মানে আপোনাৰ নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছৰ EMRS ষ্টাফ চিলেকশ্যন এক্সামিনেশ্যন 2025। চ' ইয়াতে এক্সাম দিয়াতে মোৰ দুটা বস্তু মই এপ্লাই কৰিছিলোঁ, PGT কম্পিউটাৰ চায়েন্স আৰু TGT কম্পিউটাৰ চায়েন্স। চ' ফাৰ্ষ্ট হাফত আছিলে PGT কম্পিউটাৰ চায়েন্স আৰু ছেকেণ্ড হাফত আছিলে TGT কম্পিউটাৰ চায়েন্স। চ' ফাৰ্ষ্ট হাফত যেতিয়া মই PGT কম্পিউটাৰ চায়েন্সটো দিলোঁ, পেপাৰ বহুত লেন্দি আছিলে, বহুত লেন্দি মানে ক'ব গ'লে বহুত ভাষ্ট আছিলে। কুৱেশ্যনছ কেইটা ষ্টেটমেণ্ট বেছ আছিলে মেক্সিমাম। চ' ফাৰ্ষ্ট হাফটো মই এনেই দিলোঁ, জাষ্ট মানে একো এনাৰ্জি নাছিলে, মানে কি ক'ম, জাষ্ট দিয়াৰ দিলোঁ আৰু। চ' তেতিয়া জাষ্ট এনে এনচাৰ দি জাষ্ট এনে এক্সাম এটেণ্ড কৰি কিনে মই টোটেল মাৰ্কছ PGT পালোঁ 41 আৰু লেংগুৱেজ মাৰ্কছ পালোঁ 4.6। জাষ্ট এনে ৰেণ্ডমলি দিলোঁ। ছেকেণ্ড হাফত কি হ'ল, মোৰ এটা লগ আছিলে বেষ্টমেট, আহিছিলে, তাৰ লগত কথা পাতিলোঁ। ই মোক ক'লে, চাওঁ তই কোনো এনচাৰ কৰিলি? মই বোলো, এনে দিছোঁ বে, এইবোৰ আৰু চাবলগীয়া কি আছে। ই তেতিয়া ক'লে, তই কিয় এনে দিলি, অকণমান কনফিডেঞ্চত দে, পাই যাবি আৰু। তেতিয়া মোৰ অকণমান গাত লাগিল যে ই মোৰ ওপৰত ইমান ভৰসা কৰি আছে, কোনটো হিচাপত। চ' মই কি কৰিলোঁ, ছেকেণ্ড হাফ মই ভাবিলোঁ যি হ'ব হ'ব, যিমান ৰং হ'ব হ'ব, ৰাইট হ'লে হ'ব, মই মোৰ বেষ্ট দিম, গোটেই পেপাৰ কমপ্লিট কৰি আহিম যিয়ে নহওক। চ' মই ছেকেণ্ড হাফ যিটো মোৰ PGT আছিলে সেইটো মই মোৰ 100% দিছোঁ। মই মানে চোৱা নাই ৰাইট হৈ আছে নে ৰং হৈ আছে, মোৰ যেনেকুৱা লাগি আছে মই এনেকুৱা মাৰ্ক কৰি গৈছোঁ। মাইনাছ মাৰ্কিং আছিলে। তাৰপিছত যেতিয়া ৰিজাল্ট আহিলে, চ' চাওক, মোৰ PGT মাৰ্কছ চাওক, যিটো মই উইথআউট কনফিডেঞ্চ দিছিলোঁ 41, আৰু যিটো মই উইথ কনফিডেঞ্চ দিছিলোঁ 63। আৰু মই খাছ একো পঢ়াও নাছিলোঁ এইটো এক্সামৰ কাৰণে, জাষ্ট চিম্পলি দিলোঁ। চ' আৰু ইয়াতে চাওক, মাৰ্কছ লেংগুৱেজ চাওক, 13.667 আহিছে। চ' হিউজ ডিফাৰেঞ্চ আছে। যদিও মই শ্বৰ্ট লিষ্টেড হোৱা নাই ফৰ টায়াৰ 2 এক্সাম, আৰু মোৰ যিটো কাট অফ গৈছিলে, ইয়াৰে TGT গৈছিলে 71 TGT, আৰু PGT গৈছিলে 62 PGT ৰ কাৰণে। চ' চাওক, অকণমান যদি মই চিনচিয়াৰলি এক্সাম দিলোহেঁতেন, তে মই কাট অফটো ক্লিয়াৰ কৰি দিলোহেঁতেন। চ' এইটোৱে ক'ব বিচাৰিছোঁ যে যেতিয়া এক্সাম দিব, নিজৰ কনফিডেঞ্চত দিব, ভয় নাখাব যে ৰাইট হ'ব নে ৰং হ'ব, বা এইটো মেণ্টেলিটি লৈ যে মইনো ক'ত পাম, বেলেগে পাব যোনে পঢ়ি আহিছে বা কিবা। সদায় পজিটিভিটি লৈ এক্সাম দিব। নিগেটিভিটি আপোনাক একো নিদিয়ে। যি দিব পজিটিভিটি দিব। এটলিষ্ট যিমান মাৰ্কছ স্ক'ৰ কৰিব আপুনি উইথ পজিটিভ মাইণ্ডছেট, যেতিয়া ৰিজাল্ট আহিব, যদিও আপুনি শ্বৰ্ট লিষ্টেড নহয়, এটা কনফিডেঞ্চ পাব, নহয় মই যদি ভালকে এক্সামটো দিওঁ, মই চিলেকশ্যন পাম। চ' মানে এইখিনিয়ে ক'বলগীয়া আছিলে। চ' নেক্সট টাইম আপোনালোকে যেতিয়া এক্সাম দিব, উইথ ফুল কনফিডেঞ্চ দিব। যিমানে প্ৰিপেৰেশ্যন হৈছে, যিমানে হোৱা নাই, ভাবক যে মোৰ এইখিনি আছিলে, মই এইখিনি পাৰিছোঁ, মোৰ এইখিনিৰ মাজতে যিমান মোৰ কেপাবিলিটি আছে, মই এক্সাম কেইটা দিম। চ' অল দি বেষ্ট ফৰ নেক্সট এক্সাম। আৰু সদায় মই থ'ব যে সদায় পজিটিভিটি আৰু কনফিডেঞ্চ লৈ এক্সাম দিব। যিমানে পঢ়িছে, যদিও বেলেগে ফুল চিলেবাছ পঢ়িছে আৰু আপোনালোকে 50% চিলেবাছ পঢ়ি আহিছে, বা ধৰি লওক 20% পঢ়ি গৈছে, নিজৰ 100% দিব, কনফিডেঞ্চ হ'ব, চাব যিটো মাৰ্কছ আপুনি এক্সপেক্ট কৰি আছে তাতকে বেছিয়ে পাব। চ' মই কেতিয়াও ভবা নাছিলোঁ মই 3 যিমান পাম, বাট মই চেটিছফাইড। যদিও মই শ্বৰ্ট লিষ্টেড হোৱা নাই, মই চেটিছফাইড। চ' থেংক ইউ, এইখিনি আছিলে।